মঙলদৈত কৃষিমন্ত্ৰী পীযুষ হাজৰিকা আজিৰ পৰা ৰাজ্যজুৰি কৃষিমন্ত্ৰী আৰম্ভ কৰিলে এফপিচি অৰ্থাৎ কৃষক উৎপাদক কোম্পানী অভিযান। ৰাজ্যজুৰি আজিৰ পৰা মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব এফপিচিসমূহ। ৰাজ্যত প্ৰায় 750টা এনে কৃষি ভিত্তিক এফপিচি অৰ্থাৎ কৃষি উদ্যোগ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কৃষি ভিত্তিক উদ্যোগক ডাবল কৰাৰ সিদ্ধান্ত লৈছে। তাৰে অংশ হিচাপে আজি মঙলদৈ নগৰবাহীত উদ্বোধন কৰিলে এই উৎপাদক কোম্পানী। নগৰবাহীস্থিত কেৱল মহিলাৰ দ্বাৰা পৰিচালিত কৃষিভিত্তিক মিঠাতেল উদ্যোগটো শুভ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে মহিলাসকলৰ এই কাৰ্যক প্ৰশংসা কৰে। প্ৰায় 600 মহিলাই লগ হৈ স্থাপন কৰিছে দৰঙী গল্ডেন ড্ৰপ মিঠাতেলৰ ব্ৰেণ্ড। চিৰসেউজ কৃষক উৎপাদক কোম্পানী আৰু দৰঙী কৃষক উৎপাদক কোম্পানী নামৰ কৃষি উদ্যোগ। নিতৌ 1500 লিটাৰ উৎপাদনৰ লক্ষ্য উদ্যোগটোৰ। আজি উদ্বোধনী অনুষ্ঠানত কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে উপস্থিত থাকে বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, দৰং জিলা পৰিষদৰ সভাপতি শেৱালী গোস্বামী কলিতা, কৃষি বিভাগৰ সঞ্চালক ডক্টৰ উদয় প্ৰবীণ, জিলা আয়ুক্ত আয়ুষী জৈন, গুৰুজ্যোতি দাস আৰু মুকুন্দ ডেকা। মঙলদৈৰ পৰা মিৰচাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। আচলতে এফপিচিত ঘূৰিবই লাগে, কিন্তু যোৱা দুমাহত প্ৰথমে এছেম্বলিও আছিলে, বানপানীও হ'ল, গতিকে ব্যস্ত থাকিছিলোঁ। গতিকে এফপিচি ঘূৰোৱাটো আজিৰ পৰা আৰম্ভ হ'ল। অসমত এই মুহূৰ্তত আমাৰ লগত জড়িত হৈ আছে 750 এফপিচি। বহুতে তাৰে 200-250 উৎকৰ্ষ বঁটাও লাভ কৰিছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবে যে অহা 5 বছৰত এফপিচিক আমি ডাবল কৰিব লাগে। আকৌ কৈছোঁ, এই মুহূৰ্তত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত জড়িত হৈ থকা বা ৰেজিষ্টাৰ্ড এফপিচি আছে অসমত 750। কিন্তু আমি অহা 5 বছৰত কৰিম আৰু 750 নতুন। গতিকে বৰ্তমানৰ এফপিচিখিনিৰ পৰা অলপ বুজিব লাগিব, শিকিব লাগিব আৰু তেওঁলোককো কিবা পাৰিলে সহায় কৰিব লাগিব। সেইকাৰণেই এই এফপিচি যাত্ৰা আৰম্ভ কৰিছোঁ। প্ৰত্যেক মাহতে 4-5খন-6খন এফপিচিত আমি নিজে যাম। আপোনালোকে দেখিছে মাহত এদিন দুদিন মিনিমাম পথাৰত গৈ কৃষকৰ সমস্যাৰ বিষয়ে বুজ লৈছোঁ। নিজেও কাম কৰিবলৈকে চেষ্টা কৰিছোঁ। এইবাৰ ছেকেণ্ড কামটো হ'ল, আকৌ কৈছোঁ, এফপিচিত যোৱা। আজি এখেতলোকৰ অফিচত আহিছোঁ, অলপ পাছত আকৌ এটা মাখানা বনোৱা, মাখানা উৎপাদন কৰা এফপিচিলৈকে যাম। ইয়াতে 2টা এফপিচি একেলগে জড়িত হৈছে, এটা দৰঙী আৰু এটা চিৰসেউজী এফপিচি। এই এফপিচিকেইটা মহিলাসকলে কৰিছে আৰু মহিলাসকলে তেখেতলোকৰ লগত 750 সদস্যক লৈ এই এফপিচি বনাইছে এটা। আৰু তেখেতলোকে এটা মিঠাতেলৰ ব্ৰেণ্ড ষ্টাৰ্ট কৰিছে দৰঙী বুলি। মহিলাসকলে ইমান ভাল কাম কৰিছে। বাইদেউ এগৰাকীয়ে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰো পাইছে। গতিকে দীপ্তি চহৰীয়া বাইদেৱে ৰাষ্ট্ৰপতি পুৰস্কাৰো পাইছে। গতিকে আহি পেলাই আৰম্ভণি কৰিছোঁহে, আৰু অলপ শিকিম, বুজিম আৰু ভৱিষ্যতে আহিবলৈ চেষ্টা কৰিম। চাওক, থলুৱাত আমি যদি অৰ্গেনিক বুলি কওঁ বা বেয়া বস্তু নিদিব বুলি কওঁ, গাঁৱত বনোৱা বস্তুখিনি তেনেকৈ বনে। কিন্তু আমাৰ অলপ মাৰ্কেটিঙৰ প্ৰয়োজন। গতিকে সকলোৱে সহায় কৰিব লাগে, আপোনালোকেও সহায় কৰক। আৰু আমাৰ এনেকৈ মহিলাসকল ওলাই আহক, যুৱকসকল ওলাই আহক, যুৱতীসকল ওলাই আহক, পুৰুষসকলে আৰু খেতি কৰক। তাৰ কাৰণে সকলোকে আমি এনকাৰেজ কৰিব লাগে। নমস্কাৰ। আজি আমি খুবেই সুখী। আমি চিৰসেউজী উমেন ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ হয়। আমাৰ লগত দৰঙী উমেন ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীও আছে। 2টা কোম্পানীয়ে লগ হৈ আমি যিটো কাম হাতত লৈছোঁ, সেইটো কামৰ আমি ছাকচেছফুল বুলি আজি ভাবিছোঁ। আমি লাভ লোকচানটো আমি পিছত গণনা কৰিম, কিন্তু আজি আমি যিটো মন্ত্ৰী মহোদয়, এগ্ৰিকালচাৰ মন্ত্ৰী মহোদয়ক আমি ইয়াতে আনিব পাৰিলোঁ, সেইটোৰ কাৰণে আমি বহুত ধন্যবাদ। আমি এইটো মিঠাতেলৰ মেচিন 2টা আমি পাইছোঁ, 2টা এফপিচিয়ে 2টা মেচিন পাইছোঁ। গতিকে আমি 2টা একেলগতে পাতিছোঁ। আমি 2টা মেচিন একেলগতে পাতিছোঁ। দৰঙী গল্ডেন ড্ৰপ নাম দিছোঁ আমি মিঠাতেলটোৰ। আমি আজি মিঠাতেলৰ লঞ্চিং কৰিলোঁ। গতিকে মন্ত্ৰী মহোদয়ে আমাক বহুত কথা শিকালে, আজি ক'লে, বহুতো দিলে। আৰু আমি যিটো ঘৰ বনাইছিলোঁ, গুদাম ঘৰ বনাইছিলোঁ, গুদাম ঘৰটোত আমাৰ যিমান যি খৰচ হৈছিল, তাতকৈ তেওঁলোকে কৈছে 50% বুলি, কিন্তু 50% আমাৰ হোৱা নাই বুলি ভাবিছোঁ। তথাপিও আমি ধৰি লৈছোঁ যে 50% বুলি। আমাক আজি 9,90,000 টকাৰ এখন তেওঁলোকে চেক দিলে। সেইটো পাম বুলি আমি আগতেই ভাবিছোঁ। এইটো বনাই থাকোঁতে আমি খুব কৈ আছিলোঁ আমি 9,90,000 টকা পাম এইটো বনাওঁতে। ঠিক তেনেকৈ আমি লোনো এটা লৈছোঁ। আচলতে এইটো ঘৰ বনাওঁতে লোন এটা লৈছোঁ এই ঘৰটো বনোৱাৰ কাৰণে। কিন্তু এটা লোন লৈছোঁ আমি সামগ্ৰী কিনিবলৈ, মেটেৰিয়েল কিনিবলৈ লৈছোঁ। সেইখিনি আমি মেটেৰিয়েল কিনা আছে, সেইটো আমি ধাৰ মাৰিম। ইতিমধ্যে আধা ধাৰ মাৰিছোঁ। আমাৰ কৰ্মচাৰী হিচাপে আমি 2জনেই ৰাখিছোঁ এতিয়া। মানে তেলৰ মেচিনৰ কাৰণে আমি 2জন ৰাখিছোঁ।
কিন্তু ইয়াৰ পিছত আমি বটলিঙৰ কাৰণে আমাৰ যিটো বটলৰ মানে তেল ভৰাব লাগিব, সোপা দিব লাগিব, আমাৰ বিউডিবিলাকে কৈছে যে বাইদেউ আমাক মানে পাল পাতি পাতি দিব, যদি দুজনে আমি মানে 5জনে যদি দুদিন কৰোঁ, আকৌ 5জনে দুদিন কৰিম, এনেকৈ কৈছে। যদি তেনেকৈ আমি কৰিব পাৰোঁ আমি খুবেই সুখী হ'ম। যদি নোৱাৰোঁ পিছত আমি এপইণ্ট কৰিব লাগিব, আমাৰ পইচাও লাগিব পিছত। আমাৰ ইয়াতে মহিলা জড়িত হৈ আছে 500+ আমাৰ আগতে আছিল, এই ৰিচেণ্ট আমাৰ 200, দুটা মিলি পেলাই আমাৰ 700 মহিলা আছে। আৰু দৰঙীৰ তেওঁলোকৰ 9+ আছে। উপাৰ্জনটো এতিয়া আমি ঠিকমতে ক'ব পৰা নাই, আমি উপাৰ্জন ভালেই হ'ব বুলি ভাবিছোঁ। আমি এতিয়াহে মিঠাতেল লৈছোঁ, ইয়াৰ আগতে আমি বেলেগ বেলেগ আঁচনি লওঁ, যি সময়ত যি বস্তু আছে সেইটো লওঁ। আৰু আমাৰ APCৰ ফালৰ পৰা আমি MSPক সৰিয়হ বিক্ৰী কৰিছিলোঁ। সৰিয়হটো আমি গাঁৱৰ পৰা লৈছিলোঁ, লৈ পেলাই সেনেকৈ গোটাই লৈ পেলাই আমি MSPক দিছিলোঁ। তেতিয়া আমি কৰোঁ, আমি নিজে কৈ আছোঁ। আমি ভাবিলোঁ যে আমি যদি ইয়াত মেচিনটো হ'লে ল'ব পাৰোঁ, তেতিয়া আমি গাঁৱৰ মহিলাবিলাকৰ পৰা যিখিনি খেতি কৰে গোটেইখিনি আমি উঠাই লৈ আহিম, তাৰ পৰা কিনি লৈ আহিম। আমি এনেই নানো, আমি কিনি লৈ আহি ইয়াতে আমি সৰিয়হটো আনি সৰিয়হ পেৰি আমি নিজে সৰিয়হ তেল উলিয়াই আমি মানে ভাল তেল ৰাইজক খুৱাব পাৰিম বুলি আমি দৃঢ় বিশ্বাস। মানে মহিলাসকল আচলতে খুবেই আনন্দিত। তেওঁলোকে আচলতে যিখিনি বস্তু পাব লাগে সেইমতে কমকৈ পাইছে, আৰু ডিপাৰ্টমেণ্টতো কমকৈ আহিছে। আমি ধৰক 700 দিব লাগে, আমি 700 নিদি আমি আকৌ বাছনি এটা কৰিবলগীয়া হয় যে আমি ভাল খেতিয়ক কোন আছে তেওঁলোকক দিওঁ। ঠিক তেনেকৈ আমি 200-100 গৰাকী আমি ভাল খেতিয়ক বাছি তেওঁলোকক কৰিব দিওঁ, আৰু ডেমো হিচাপে আমি কৰিব দিওঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।